অসমত আজান ফকীৰৰ কোনো প্ৰাসংগিকতা নাই। অসমত আছে শংকৰ আৰু মাধৱ। গতিকে আজান ফকীৰ তেওঁ এই কথাটো কৈ তেওঁ যিটো ইতিহাস বিকৃত কৰিছে, মই তাৰ দুটা তথ্য আপোনালোকক দাঙি ধৰিব কৈছো। এইজন মুখ্যমন্ত্ৰী আমি তথ্যখিনি উলিয়াওঁতেন, এইজন মুখ্যমন্ত্ৰী 30 মাৰ্চ 2014 চন, তেতিয়া বিজেপি চৰকাৰ আৰু তেওঁ কংগ্ৰেছত আছিলে। এইজন মুখ্যমন্ত্ৰীয়ে তেতিয়া তেওঁ কৈছিল, এটা টুইট কৰি কৈছিল যে গুজৰাট চৰকাৰক তেওঁ শংকৰদেৱ আৰু আজানৰ আদৰ্শ ফলো কৰিবলৈ কৈছে গুজৰাট চৰকাৰ। তাত যিহেতু তেওঁ লিখিছে, yesterday in my speech I request Gujarat to follow the ideals of Shankardev and Azan Fakir. Now state BJP, মানে গুজৰাটৰ state BJP is offended and filed a case against me. Interesting. অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই এই কথা কোৱাৰ কাৰণে গুজৰাটৰ বিজেপিৰ এজন নেতাই তেওঁৰ বিৰুদ্ধে FIR ফাইল কৰিছে। দিছ ইজ ওৱান। এইজন হিমন্ত বিশ্ব শৰ্মা তেওঁ তেতিয়া। তাৰপিছত 2021 চনলৈ আপুনি আহক, যিদিনা তেওঁ মুখ্যমন্ত্ৰী হ'ল 2021 চনত মুখ্যমন্ত্ৰী হোৱাৰ পিছত 21 চনৰ 21 মে তাৰিখে এইজন মুখ্যমন্ত্ৰীয়ে এইটো টুইটত কি বুলি কৈছে যে হিমন্ত বিশ্ব শৰ্মা proudly acknowledged Assam as the land of Shankar Azan, recognizing Assamese Muslims as followers who stayed against Mughals. তেওঁ অসমৰ মুছলমানক তেওঁ শংকৰ আজানৰ আদৰ্শ ল'বলৈ এইখন শংকৰ আজানৰ লেণ্ড দেশ বুলি তেওঁ কৈছে। এইজন হিমন্ত বিশ্ব শৰ্মা। এই একেজন হিমন্ত বিশ্ব শৰ্মাই 2016 চনত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁ যেতিয়া বিত্তমন্ত্ৰী হ'ল, ফাইনেন্স মিনিষ্টাৰ হ'ল, আৰু 2016-17 তেওঁ যিখন বাজেট দিছিল, এইখন বাজেটৰ এইটো প্ৰথম পৃষ্ঠা, এইটোতো গোটেই হেৰিয়াত আছে, ডমেইনত আছে, আপোনালোকে চাই ল'ব পাৰে। 2016 আসাম বাজেট মাৰি দিলে আহি যাব। এই বাজেটৰ 96 পেজত হিমন্ত বিশ্ব শৰ্মাই বাজেটত কি কৈছে ইংৰাজীত মই শুনাই দিছো আপোনালোকক। Azan Pir was an Islamic saint who came from Baghdad to spread Sufism in this part of the country. He settled at Gorgaon near Shivsagar district. He was influenced by the teachings of Srimanta Shankardev and composed a zikir on the lines of composition of Srimanta Shankardev and Mahapurush Madhavdev. I personally feel that in the context of present situation of the world over, the teachings of Sufism can go a long way in creating lasting peace in the world. I propose to establish an Azan Pir Khetra in Shivsagar. And for that I propose to allocate an amount of rupees 1,000 lakh 10 crores from Assam Infrastructure Financing Authority. This is the Himanta Biswa. এতিয়া আপোনালোকে নিজে চাওক যে অসমৰ এজন মুখ্যমন্ত্ৰী তেওঁ এনেধৰণে মানুহক আজি ইলেকশ্যন আহিল কাৰণে এইবিলাক কথা ক'লে। কালি তেওঁ আজান ফকীৰৰ প্ৰশংসাত গদগদ। আজান ফকীৰৰ আদৰ্শ অসমৰ ৰাইজে ল'ব লাগে, হিন্দু মুছলমানে ল'ব লাগে ক'লে। আজান ফকীৰৰ কথা কোৱাৰ কাৰণে তেওঁৰ বিৰুদ্ধে FIR হ'ল। তেওঁ ক'লে শংকৰ আজানৰ লেণ্ড এইখন অসম। আৰু তেওঁ কি ক'লে, আজান ফকীৰৰ দৰগাহ বনাবৰ কাৰণে, সমাধি ক্ষেত্ৰ বনাবৰ কাৰণে 10 কোটি টকাও তেওঁ বাজেটত দিলে। বনালেও এইজন মুখ্যমন্ত্ৰীয়ে, এইজন হিমন্ত বিশ্বই। আৰু একেজন হিমন্ত বিশ্বই 27 ডিচেম্বৰৰ দিনা ক'লে কি বুলি, তেতুফালি চিঞৰি ক'লে, এতিয়া যে ইলেকশ্যন আহিলে, গতিকে এতিয়া তেতুফালি চিঞৰি ক'লে কি বুলি, ইয়াত আজান ফকীৰ নাই, আমি আজান ফকীৰ অপ্ৰাসংগিক, এইখন আজান ফকীৰৰ হেৰি নহয়, আমি মানিব নালাগে। গতিকে ইমান নিকৃষ্ট ৰাজনীতি কৰা এজন ধুৰন্ধৰ ব্যক্তিৰ নেতৃত্বত অসমৰ কি ভৱিষ্যত হ'ব, আমি অসমৰ ৰাইজক বিচাৰ কৰিবলৈ আমি আহ্বান জনাইছো।